নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকৰ লগত ডিসকাস কৰিবলৈ বিচৰা টপিকটো হৈছে হিমোগ্লোবিন আজি আমি হিমোগ্লোবিনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এতিয়া হিমোগ্লোবিন কি হয় প্ৰথমতে হেতু চাও হা হিমোগ্লোবিন is a protein found in red blood cell and that is responsible for transporting oxygen from the lungs to tissues and returning carbon dioxide from the tissues to the lungs এতিয়া সহজ ভাষাত ক'বলৈ গলে হিমোগ্লোবিন তেজত পোৱা এটা প্ৰটিন হয়নে আমি জানো যে মেইনলি হিউম্যান ব্লাডৰ কথা মই কৈছো যে ব্লাডত কি থাকে ৰেড ব্লাড সেল যাক আমি আৰবিসি বুলি কওঁ ডব্লিউবিসি মানে হোৱাইট ব্লাড সেল আৰু প্লাজমা ইত্যাদি থাকে হয়নে তাৰে যি ৰেড ব্লাড সেল এই ৰেড ব্লাড সেলত থকা প্ৰটিনটোৰ নামে হৈছে হিমোগ্লোবিন তাৰমানে হিমোগ্লোবিন বেসিক্যালি এটা প্ৰটিন হয় এতিয়া হিমোগ্লোবিনটোৰ মেইন ফাংশনস কি হয় transport oxygen from the lungs to tissues and return carbon dioxide from the tissues to the lungs হয়নে এতিয়া হিমোগ্লোবিনৰ মেইন ফাংশনটো হৈছে অক্সিজেন লাংছৰ পৰা কলৈ যায় টিস্যুস হয়নে টিস্যুস কি হয় আমাৰ বডিৰ বিভিন্ন ধৰণৰ সেল বিলাক লগ লাগি টিস্যু ফৰ্ম কৰে হয়নে এতিয়া আমি যেতিয়া উশাহত অক্সিজেন লওঁ হে অক্সিজেন প্ৰথম কলৈ যায় লাংছলৈ যায় আৰু লাংছৰ পৰা আমাৰ শৰীৰৰ বিভিন্ন কোষ বিলাকত হে অক্সিজেন কি হ'ব লাগিব ট্ৰান্সপোৰ্ট হ'ব লাগিব হয়নে আমাৰ সেলৰ বিভিন্ন মেটাবলিক এক্টিভিটি হক বিভিন্ন ফাংশনৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়াৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় আৰু অক্সিজেনখিনি লাংছৰ পৰা হে সেল বিলাকলৈ কোনে লৈ যাত সহায় কৰে হিমোগ্লোবিনে ঠিক হেদৰে আমি যেতিয়া সেলুলাৰ প্ৰসেস বিলাক পঢ়ো আমি সেলৰ বিভিন্ন প্ৰক্ৰিয়াৰ কথা পঢ়ো তেতিয়া দেখো যে কিছুমান প্ৰক্ৰিয়াত কি হয় কাৰ্বন ডাই অক্সাইড আমাৰ সেলে কাৰ্বন ডাই অক্সাইড প্ৰডিউস কৰে আৰু যেহেতু শৰীৰত কাৰ্বন ডাই অক্সাইড হয় না আমাৰ শৰীৰত কাৰ্বন ডাই অক্সাইডৰ কোনো প্ৰয়োজন নাই কাৰ্বন ডাই অক্সাইড কি হয় আমাৰ বাবে হানিকাৰক আৰু এই কাৰ্বন ডাই অক্সাইড খিনিক সেল বা টিস্যুৰ পৰা পুনৰ লাংছলৈ কোনে লৈ অহাত হেল্প কৰে হিমোগ্লোবিনে ঠিক আছে তেতিয়াহলে হিমোগ্লোবিনৰ মেইন কাম হৈছে প্ৰথমতে অক্সিজেনক লাংছৰ পৰা টিস্যু বা সেল বিলাকলৈ লৈ যায় আকৌ ৰিটাৰ্ন কি লৈ আহে কাৰ্বন ডাই অক্সাইডক কলৈ লৈ আহে লাংছলৈ লৈ আহে ঠিক আছে তাৰ মানে ই ট্ৰান্সপোৰ্টেশনৰ কাম কৰে এতিয়া হিমোগ্লোবিনৰ স্ট্ৰাকচাৰটো কেনেকুৱা চাও হা হিমোগ্লোবিন এটা গ্লোবুলাৰ প্ৰটিন হয় আমি অলৰেডি গম পাইছো ইয়াৰ যদি আমি কম্পোজিশনটো চাও চাৰিটা পলিপেপটাইডৰ চেইনৰ সহায়ত গঠিত হয় ঠিক আছে আলফা 1 আলফা 2 বিটা 1 আৰু বিটা 2 এই চাৰিটা পলিপেপটাইড লগ লাগি পিনি হিমোগ্লোবিন গঠিত হয় তাৰ লগতে থাকে চাৰিটা হিম গ্ৰুপ দেখিছানে হালধীয়া ৰঙৰ এটা এই চাৰিটা হিম গ্ৰুপ লগ লাগি এটা হিমোগ্লোবিন কি হয় গঠন হয় এই যে হিমোগ্লোবিন হয় না হিম মানে এই পাৰ্ট কেটাৰ কথা কোৱা হৈছে ঠিক আছে হিম গ্ৰুপ কেটাৰ কথা কোৱা হৈছে আৰু গ্লোবিন পাৰ্টটো হৈছে ইয়াৰ protein পাৰ্টটো ঠিক আছে গ্লোবুলাৰ protein পাৰ্টটো এটা আমি এই হিম গ্ৰুপটো খুব ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট চাও হা এই হিম গ্ৰুপটোতে কি থাকে আয়ৰন থাকে দেখিছানে এই হিম গ্ৰুপটোতে আয়ৰন থাকে ঠিক আছে এই আয়ৰনটো এটা পিগমেন্ট হিচাপেও কাম কৰে হয় না আৰু এই আয়ৰনৰ কাৰণে সাধাৰণতে আমাৰ তেজৰ ৰং কি হয় ৰঙা হয় আমাৰ তেজত আটাইতকৈ বেছি কি থাকে red blood cell হয় না আৰু red blood cell হে নামটো red কিয় ৰঙা কিয় হয় এই আয়ৰনটোৰ কাৰণে এজ এ পিগমেন্ট কাম কৰে ঠিক আছে তাৰ উপৰিও ই খুব ইম্পৰ্টেন্ট হয় অক্সিজেন বাইন্ডিংৰ কাৰণে ঠিক আছে আৰু এই আয়ৰনটোৱে কি হয় হে অক্সিজেনক বাইন্ড কৰি লাংছৰ পৰা কলৈ যায় আমাৰ শৰীৰৰ বিভিন্ন সেলস বিলাকৰ ওচৰলৈ লৈ যায় ঠিক আছে এটো হৈছে ওভাৰঅল স্ট্ৰাকচাৰটো এতিয়া ফাংশনস অলৰেডি আমি গম পাইছে যে হিমোগ্লোবিনৰ ফাংশন কি অক্সিজেনক ট্ৰান্সপোৰ্ট কৰে আৰু এই অক্সিজেনক যেতিয়া ট্ৰান্সপোৰ্ট কৰে তেতিয়া হিমোগ্লোবিনটোৱে অক্সিজেনৰ লগত বাইন্ড হয় ঠিক আছে হিমোগ্লোবিনটো অক্সিজেনৰ লগত বাইন্ড হৈ পিনি কি ফৰ্ম কৰে অক্সি হিমোগ্লোবিন ঠিক আছে অক্সি হিমোগ্লোবিন ফৰ্ম কৰে আৰু এই ফৰ্মটোকে কি কৰে বিভিন্ন টিস্যুস বিলাকলৈ লৈ যায় তো কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে যেতিয়া অক্সিজেন ব্লাডত ট্ৰান্সপোৰ্ট হয় কোনটো ফৰ্মত বা কোনটো অৱস্থাত ট্ৰান্সফৰ্ম হয় বা সেই স্ট্ৰাকচাৰৰ নাম কি অক্সি হিমোগ্লোবিন ঠিক আছে ঠিক তেনেদৰে কাৰ্বন ডাই অক্সাইডৰ ট্ৰান্সপোৰ্ট কৰি আমি গম পাইছো যে হিমোগ্লোবিনে কাৰ্বন ডাই অক্সাইডক কো পুনৰ লাংছলৈ লৈ আহে ফ্ৰম আৱাৰ টিস্যুস হয়নে আৰু তেতিয়া কি হয় কাৰ্বমিনো হিমোগ্লোবিন নামৰ এটা স্ট্ৰাকচাৰ ফৰ্ম কৰে ঠিক আছে হিমোগ্লোবিনে কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগি কাৰ্বমিনো হিমোগ্লোবিন ফৰ্ম কৰে আৰু কাৰ্বন ডাই অক্সাইডক তাৰ সহায়তে কি হয় আকৌ লাংছলৈ লৈ আহে আৰু লাংছত অহাৰ পিছতে কি হয় আমি যেতিয়া
নিশাহ লওঁ হয় নে উশাহ নিশাহ মানে আমি এৰি দিওঁ উশাহ এৰি দিওঁ বায়ু এৰি দিওঁ তেতিয়া কি হয় সেই কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায় এতিয়া যদি আমি হিমোগ্লোবিনৰ টাইপ চাওঁ এডাল্ট হিমোগ্লোবিন যাক HbA বুলি কোৱা হয় আৰু ফিটাল হিমোগ্লোবিন যাক HbF বুলি কোৱা হয় এডাল্ট হিমোগ্লোবিন সাধাৰণতে এডাল্টত আজি নামটোৰ পৰা আমি গম পাইছো খুব কমন হয় আৰু ফিটাল হিমোগ্লোবিনৰ মেইন কামটো হৈছে কি কৰে মাদাৰৰ পৰা ফিটাছটোক অক্সিজেন ট্ৰান্সফাৰ হোৱাত সহায় কৰে এতিয়া হিমোগ্লোবিনৰ কিছুমান ক্লিনিকেল সিগনিফিকেন্সো আছে যেতিয়া আমাৰ ব্লাডত ঠিক আছে হিমোগ্লোবিনৰ লেভেল কমি যায় তেতিয়া আমি সেই অৱস্থাটোক কি বুলি কওঁ এনিমিয়া আমি সাধাৰণতে শুনি থাকো হয় নে দৈনন্দিন জীৱনত যে এনিমিয়াত ভুগিছে বা এনিমিয়াৰ ৰোগ হৈছে এই এনিমিয়া কি কাৰণে হয় যেতিয়া আমাৰ ব্লাডত বা তেজত হিমোগ্লোবিনৰ লেভেল কমি যায় ঠিক আছে আৰু এনে হলে কি হয় অক্সিজেন ট্ৰান্সপৰ্টটো ৰিডিউস হৈ যায় ঠিক আছে অক্সিজেন ট্ৰান্সপৰ্ট ৰিডিউস হৈ যায় আৰু আমাৰ সাধাৰণতে উইকনেস ফিল হয় ভাগৰ লাগে আৰু এনেকুৱা এটা অৱস্থাত বা এই ৰোগত সাধাৰণতে আমাক ডক্টৰে কি হয় আইৰণ থকা ফুড ৰিকমেন্ড কৰে ঠিক আছে তাৰপিছত সিকেল সেল ডিজিজ বুলি আন এটা ডিজিজ আছে যিটো হিমোগ্লোবিনৰ কাৰণে হয় এটা এটা জেনেটিক ডিসঅৰ্ডাৰ হয় আৰু এবনৰ্মেল হিমোগ্লোবিনৰ কাৰণে সাধাৰণতে আমি সিকেল সেল ডিজিজটো দেখিবলৈ পাওঁ ঠিক আছে হিমোগ্লোবিনৰ বিষয়ে আজি আমি ইমানখিনি চালো মই আশা কৰিছো তোমালোকে বুজি পালা আৰু ভিডিওটো তোমালোকৰ বাবে উপকৃত হ'ব যদি কিবা বুজি নাপালা নিশ্চয় সুধিবা থেংক ইউ